নমস্কাৰ, মই এতিয়া আছোঁ চতিয়া নাট্য ভৱনৰ এক বিশেষ ভাওনাৰ আখৰা অনুষ্ঠানত। মই আচলতে এইখন বিশেষ ভাওনাৰ আখৰা অনুষ্ঠান বুলি এইকাৰণেই কৈছোঁ যে আমি সচৰাচৰ যিসমূহ ভাওনা দেখি আহিছোঁ সেইসমূহ ভাওনাৰ তুলনাত এইখন অলপ কিছু পৃথক। আচলতে মই ক'ব বিচাৰিছোঁ যে নিমাই পাল্লাৰ বিষয়ে। আচলতে আমি সময়ৰ সোঁতত আমাৰ যি ভাওনা সংস্কৃতিৰ লগত জড়িত নিমাই পাল্লা, সেই নিমাই পাল্লা বৰ্তমান আমাৰ সময়ৰ সোঁতত হেৰাই যাব বিচাৰিছে। আৰু সেইকাৰণে যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত আৰু নদুৱা সংগীত বিদ্যাপীঠৰ এটা প্ৰচেষ্টা চলাইছে এই নিমাই পাল্লা সংৰক্ষণ আৰু জীয়াই ৰখাৰ বাবে। আৰু আজি মই আপোনালোকক সেই যি নদুৱাৰ সংগীত বিদ্যাপীঠে প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টাৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ। এয়া মোৰ পিছফালে যিখন ভাওনা হ'ব তাৰ পৰা প্ৰশিক্ষণ চলি আছে। আৰু ইয়াত আচলতে যিগৰাকীয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে তেওঁ হৈছে মাজুলীৰ পৰা আহিছে। মই আচলতে তেওঁৰ পৰা কিছু কথা জানিবলৈ চাম। আপুনি এই যি নিমাই পাল্লা অনুষ্ঠিত হৈ আছে হয়তো আপুনি শিকাই আছে, পৰিচয়টো দিব নেকি? হয়, নমস্কাৰ। মই মাজুলী মধ্য মাজুলী কমলাবাৰী সত্ৰৰ নদুৱা সংগীত বিদ্যাপীঠৰ নিমাই পাল্লাৰ প্ৰশিক্ষণৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিছে। ইয়াতে অহা 7 ছেপ্টেম্বৰৰ 7 বজাৰ পৰা ইয়াতে চতিয়া নিৰিমা ভৱনত ইয়াত প্ৰদৰ্শন হ'ব। ইয়াতে আমাৰ দ্বাৰা প্ৰশিক্ষণ দি থকা হৈছে। আচলতে নিমাই পাল্লাটো এনে কি এই ধৰণৰ যেনে আমাৰ যি ভাওনা হয় হয়তো অলপ তাৰপৰা অলপ পৃথক আচলতে কেনেকুৱা হ'ব আৰু ইয়াত কি আমাৰ অংকীয়া ভাওনাতকৈ ইয়াতো পৃথক হয়। ইয়াত আপোনাৰ গোটেই সংলাপখিনিয়ে গীতত হয় আৰু গীতত হয় আৰু ভাৱৰীয়াজনে অভিনেতাজনে গীত গায় আৰু দোহাৰত দোহাৰি যায়, তেনেধৰণে হয়। আৰু আমাৰ যেনেকৈ মাতৃভাষা ভাওনা বা অংকীয়া ভাওনাৰ পৃথক হয়। আচলতে এইটো আমাৰ ইয়াত সমাজত বৰ্তমান লাহে লাহে কমি আহিছে আৰু এটা নতুন সোৱাদ আচলতে ৰাইজে পাব এইখন চাবলৈ নিশ্চয় আৰু ভাল পাব চাগৈ। নিশ্চয় সকলোকে নিমন্ত্ৰণ জনালোঁ। ঠিক আছে। হয়, 7 তাৰিখে 7 ছেপ্টেম্বৰ 7 বজাত সকলোকে উপস্থিত থাকিবৰ বাবে আমি নিমন্ত্ৰণ জনাইছোঁ। এই নিমাই পাল্লা যি ভাওনা ইয়াত অখৰা চলি আছে তাৰ অখৰাত জড়িত যিসকল শিল্পী আছে মই তেওঁলোকৰ লগত যাৰ পাৰে অলপ কথা পাতিবলৈ চেষ্টা কৰিম। এয়া মই আমাৰ লগত এজন বাপদা আছে, এজন সুদক্ষ শিল্পী ভাৱৰীয়া আমি সকলোৱে জানো, নাটক কৰে। তেওঁ এইবাৰ হয়তো নতুনকৈ চাগৈ আপুনি এইবাৰ প্ৰথমকৈ নিমাই পাল্লা কৰিছে। পাল্লাৰ অভিজ্ঞতা খুবেই কম, এবাৰ বহুত আগতে কৰিছিলোঁ। আচলতে এই পাল্লা ভাগ আমাৰ এইটো অঞ্চলত খুব কম প্ৰচলিত। এইটো নাটক আৰু ভাওনাৰ সংমিশ্ৰণৰ কাইদা। গতিকে মানুহেতো নতুন সোৱাদ পাব। গতিকে আশা কৰোঁ মানুহৰ আমাৰ পৰহিলৈ সকলোকে দেখা পাম। 7 তাৰিখে 7 বজাত সকলোকে দেখা পাম। আপোনালোকে উপভোগ কৰিব ভাল পাব। আমাৰ আমি
ভাওদিও ভাল পাইছোঁ ভাওনাৰ লগত অলপ নিমিলে মানে ভাওনা আৰু মানে সংগীতৰ আচলতে মিশ্ৰণ আছে সংগীত আৰু কথা বচন মিশ্ৰণ এতিয়া মই যিখিনি আচলতে অখৰা চাইছোঁ অখৰাৰ পৰা অলপ নিজৰো বহুত ভাল লাগি গৈছে মানে এটা নতুন সোৱাদ পাই আছোঁ অখৰা চাই হিচাপে আপোনালোকে অনুভৱ কৰিব পাৰিছে এটা কিবা সুন্দৰ অনুষ্ঠান হ'বলৈ গৈ আছে যদি কেতিয়াও আগতে নেদেখা এই সুন্দৰ অনুষ্ঠানটি আপোনালোকে উপভোগ কৰিব বিচাৰে তেন্তে অহা 7 ছেপ্টেম্বৰ শনিবাৰে 7টা বজাত চতিয়া নাট্য ভৱনলৈ সকলো আহিব আৰু ইয়াত এই সুন্দৰ অনুষ্ঠানটি উপভোগ কৰিবলৈ পাব